কণমানিহঁত, এয়া আইতা সাধু শুনাৰ সময়। এই সময়ৰ কথা, বহুদিন ধৰি বৰষুণ নিদিয়াত সকলো খৰাং হৈ পৰিছিল। নদীবোৰ শুকাই গৈছিল, মাটিত ফাঁট মেলিছিল, গছ-গছনি আৰু খেতিপথাৰ মৰহি গৈছিল। জীৱ-জন্তুৰ পৰা মানুহলৈকে পিয়াহত মৰিবলৈ ধৰিছিল। এদিন জীৱ-জন্তু আৰু মানুহ সকলোৱে মিলি এখন মেল পাতিলে। সকলোৱে খৰাঙৰ পৰা ৰক্ষা পাবলৈ উপায় বিচাৰিলে। তেনেতে এটা বুঢ়া হাতীয়ে ক'লে যে বৰষুণৰ দেৱতাক সুখী কৰিবলৈ আমি ভেকুলীৰ বিয়া পাতিব লাগিব। কথামতেই কাম। বিয়াৰ বাবে বৃহৎ আয়োজন কৰা হ'ল। চৰাইবোৰে উৰুলি দিলে, বান্দৰবোৰে ঢোল বজালে আৰু সকলোৱে ভেকুলীহালক আশীৰ্বাদ দিলে। বিয়াৰ দিনা সকলোৱে যেন নিজৰ দুখ কষ্ট পাহৰিয়ে গ'ল। জীৱকুল, পক্ষীকুল আৰু মানুহ সকলোৱে এটা ডাঙৰ পৰিয়ালৰ দৰে একত্ৰিত হৈ ভেকুলীৰ বিয়াখন ধুমধামেৰে পাতিলে। তাৰপিছত বৰষুণ আহিলে নে আইতা? আহিলে মাইনা। যেতিয়া মানুহ আৰু প্ৰকৃতিয়ে একেলগ হৈ কাম কৰে, তেতিয়া সকলো সম্ভৱ হৈ পৰে। খৰাং গুচি বৰষুণ নামি আহে। সেয়েহে কোৱা হয়, একতাই পৰম শক্তি। এতিয়া চকু মুদা, ভাল সপোন দেখিবা।